এবাৰ এছআইটি লাভ কৰিছে বহু বিস্ফোৰক তথ্য সিংগাপুৰত এছআইটি দল গৈছিল আৰু সেই দলটোৱে তদন্তৰ বাবে লাভ কৰিছে বহু বিস্ফোৰক তথ্য আৰু সেই কথা উল্লেখ কৰিছে এছআইটি প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি এইদৰে এই কথা উল্লেখ কৰিছে বহু বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব সিংগাপুৰ আৰক্ষীও আৰু আজি কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছে মুন্না প্ৰসাদ গুপ্তাই আৰু সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰিছে যেহেতু তদন্তৰ বাবে গৈছিল এছআইটিৰ দলটোৱে তদন্তৰ বাবে গৈছিল আৰু সেই তদন্তৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বহু তদন্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীকো অৰ্থাৎ সিংগাপুৰ আৰক্ষীকো এই সমগ্ৰ ঘটনা খৰতকীয়াকৈ ততাতৈয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে এছআইটি আৰু সমান্তৰালকৈ হোটেল পেচিফিকতো কৈছে অৰ্থাৎ যি ঘটনা সংঘটিত হৈ গ'ল প্ৰিয় শিল্পীগৰাকীৰ সৈতে সেই ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে আৰু যিখন হোটেলত তেওঁ আছিল সেই হোটেল পেচিফিকতো আচলতে গৈছে পৰিদৰ্শন কৰিছে আৰু লগতে হোটেল পেচিফিকৰ চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰিবলৈ সিংগাপুৰ আৰক্ষীক কোৱা হৈছে এছআইটি তৰফৰ পৰা সেই কথা কোৱা হৈছে যে হোটেল পেচিফিকৰ চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰিবলৈ কোৱা হৈছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব বুলিও কৈছে সিংগাপুৰ আৰক্ষীয়ে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব বুলি কৈছে বিএনএছৰ সময়সীমা অনুসৰি এই চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু এই মন্তব্য কৰিছে এছআইটিৰ প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আৰু সমান্তৰালকৈ হোটেল পেচিফিকত আছিল প্ৰিয় শিল্পীগৰাকীয়ে সিংগাপুৰলৈ গৈ গতিকে সেই হোটেল পৰিদৰ্শন কৰিছে আৰু হোটেল পৰিদৰ্শন কৰি হোটেলৰ চিচিটিভিৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত সিংগাপুৰ আৰক্ষীয়ে যাতে সহায় কৰে সেই কথাও সিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে এছআইটিয়ে সেই কথা উল্লেখ কৰিছে ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই আৰু লগতে উল্লেখ কৰিব লাগিব সিংগাপুৰত যিসকল ব্যক্তি আছে প্ৰবাসী অসমীয়া সেই প্ৰবাসী অসমীয়াৰ ভাষ্য গ্ৰহণ কৰিবলৈ সিংগাপুৰ আৰক্ষীয়ে যাতে দিয়ে সেই কথাও উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব 10 দিন সময়সীমা বান্ধি দিয়া হৈছে 10 দিনৰ ভিতৰত সিংগাপুৰ আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ দিব লাগিব আৰু সমান্তৰালকৈ সিংগাপুৰত যি প্ৰবাসী অসমীয়া আছিল এই ঘটনাৰে জড়িত বা সেই সময়ত থকা যিসকল লোক আছিল প্ৰবাসী অসমীয়া সেই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ কোৱা হৈছে আৰু যাৰ বাবে এছআইটি ইতিমধ্যে সিংগাপুৰ আৰক্ষীয়ে সেই কথা কৈছে যাতে সোনকালে এই ব্যৱস্থাটো কৰি দিয়ে আৰু লগতে সিংগাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ট তথ্য পোৱা গৈছে বুলি কৈছে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে সেই কথা উল্লেখ কৰিছে মুন্না প্ৰসাদ গুপ্তাই সিংগাপুৰলৈ গৈছিল আৰক্ষীৰ দলটোৱে গতিকে প্ৰয়োজনীয় যথেষ্ট তথ্য ইতিমধ্যে পোহৰলৈ আহিছে বা পাইছে সেই কথা উল্লেখ কৰিছে আৰু প্ৰয়োজন হ'লে সেই পুনৰ প্ৰবাসী অসমীয়াসকলক তলব কৰা হ'ব বুলি কৈছে আৰু লগতে যি দুগৰাকী দেৰক্ষী আছিল নন্দেশ্বৰ আৰু পৰেশ সেই দেৰক্ষীৰ আচলতে একাউণ্টত যি ধন পোৱা গৈছিল সেই ধন আয় বহিৰ্ভূত আছিল বুলি মুন্না প্ৰসাদ গুপ্তাই কৈছিল মুন্না প্ৰসাদ গুপ্তাই সেই কথা কৈছে যে দুই দেৰক্ষীৰ একাউণ্টত থকা যি ধন সেয়া আয় বহিৰ্ভূত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী কোষত দুই দেহৰক্ষীৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু হৈছে বুলিও জানিব পৰা গৈছে আৰু এইদৰে বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এছআইটি প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছোঁ লগত আমি এই কথাটো জোৰ দি কৈছোঁ লিগেল এছিষ্টেঞ্চ বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ তাৰপিছত 21 তাৰিখে আমি সিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ সেই বৈঠকখন খুব সফল বৈঠক হৈছিল সেই বৈঠকত আমি সিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ সিংগাপুৰ আৰক্ষীয়ে সিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে যেটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লোঁ যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব সেই কাৰণে তেওঁলোকৰ যি এছিষ্টেঞ্চ লিগেল এছিষ্টেঞ্চ সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে
তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল ছিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেঞ্চ দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ সেই গোটেইখিনি কাম আমি কৰিলোঁ। নিশ্চয় এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাবলৈ। হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ, সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিবও, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিনমানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। এগৰাকী ছিংগাপুৰৰ চিটিজেন অসমীয়া, তেওঁৰ ষ্টেটমেণ্ট আপুনি নিজে কৈছিল, সেইটো কৰিছে নেকি? ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্টৰ ক্ষেত্ৰত অকল তেওঁৱেই নহয়, আৰু কেইবাজন ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্ট আমাক লাগে। সেইখিনি আমি ইতিমধ্যে এমলেটত পঠিয়াইছিলোঁ আৰু আমাৰ বৈঠকত ছিংগাপুৰ আৰক্ষীৰ লগত আমি এই কথাটো জোৰ দি কৈছোঁ। যিহেতু এই ষ্টেটমেণ্ট ছিংগাপুৰ চিটিজেনৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ'ব, গতিকে তেওঁলোকে আমাক কৈছে যে তেওঁলোকে 10 দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব। তদন্ত এতিয়া চলি আছে। তদন্তত কি প্ৰমাণ পোৱা হৈছে এই বিষয়ে এই মুহূৰ্তত মই মন্তব্য কৰাটো উচিত নহয়। কিমান দিনৰ ভিতৰত দিব বুলি কৈছে ছিংগাপুৰ আৰক্ষীয়ে? ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSS-ত যি সময়সীমা আছে, সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। আমাৰ ষ্টেটমেণ্ট চলি আছে। আজিও দেখিছে আপোনালোকে গৰিমা শইকীয়া গাৰ্গ, তেখেত SITৰ সন্মুখত আহিছে, তেখেতৰো ষ্টেটমেণ্ট আমাক দৰকাৰ। তেখেতৰ ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু এতিয়ালৈকে প্ৰায় 70 জনতকৈ অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। পিঅ' ভিজিট কৰা হ'ল নিয়ম মতে, আৰু তাত যিখিনি কৰিবলগীয়া আছে তদন্তৰ কাৰণে সেইখিনি গোটেইখিনি আমাৰ। সেইটো মই ইতিমধ্যে কৈছোঁ যে যিসকল ছিংগাপুৰিয়ান চিটিজেন, নাবিক বা চালক, তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন, গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছোঁ যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিছে। চাওক, এতিয়া তদন্ত চলি আছে। তদন্তৰ শেষত আমি আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। তাত তদন্তত আমি যি ধৰণে সাক্ষী প্ৰমাণ পাওঁ সেইমতে আমি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম। তেনেকুৱা একো অসুবিধা নহয়। আমাৰ তদন্ত চলি আছে, গতিকে তদন্তৰ সময়ত ইয়াতকৈ বেছি মন্তব্য মই কৰিব নোৱাৰিম।
তেওঁলোকক আকৌ মতা হ'ব দৰকাৰ হ'লে আমি মাতিম। ছাৰ যিটো বিত্তীয় কেলেংকাৰী গোচৰ আছিলে সেইটো সিহঁতক গ্ৰেপ্তাৰ কৰা হৈছে নেকি? শ্যামকানু মহন্ত হওক সিদ্ধাৰ্থ শৰ্মা হওক সেইটো কেছ আমাৰ এতিয়াও তদন্ত চলি আছে। পৰেশ বৈশ্যৰ ঘৰত যিহেতু SIT-য়ে পৰেশ বৈশ্য আৰু PSৰ কেনেধৰণে সেই অভিযানটো চলিছে কি পাইছে?